দুৰ্ভাগ্যজনক কথা যে আমাৰ জেৰাই নলনি হোলা এনেকুৱা ঘটনা ঘটিব পাৰিলে যে ৰাতি প্ৰায় 1-1:30মান বজাত অচিনাকি ব্যক্তিয়ে আহি ঘৰৰ ভিতৰত মানে মাত মাতি আহি সোমাই আকৌ মাৰ্ডাৰ কৰিব লগা হৈছে। আৰু এইটো বহুত দুখ লগা কথা। আৰু যি ঘটনা ঘটি গ'ল সেই ঘটনাৰ কাৰণে উচ্চ পৰ্যায়ে তদন্ত কৰিব লাগে প্ৰশাসনক, আৰু প্ৰশাসনে নোৱাৰিলে CID বা CBIক দিব লাগে বুলি মই কওঁ। গুৱাহাটী এটা গাঁৱত এটা অতি জঘন্য এটা ঘটনা হৈ গৈছে। এনেকুৱা লাগিছে যে দিনবিলাক যেন সেই আগৰ সেই 90 চনলৈ গতি কৰিছে নেকি, তাত যদি গুপ্ত হত্যা তেনেকুৱা ধৰণৰ ঘটনাবিলাক হৈছিলে। আজি এটা নিদৰ্শন পোৱা গৈছে যে গাঁৱত যেতিয়া এটা পৰিয়াল শান্তিৰে শুই থকাৰ পিছত তেখেতৰ দৰ্জা খুলি 4জনকৈ গুপ্ত হত্যাকাৰী আহি তেখেতক মাধুৰ্য বৰুৱাক হত্যা কৰি থাকে। এইটো এটা পৰম জঘন্য ঘটনা হৈছে আৰু ইয়াৰ কাৰণে প্ৰশাসনে কঠোৰ শাস্তি বিভাগ আৰু কোন দোষী সোনকালে উলিয়াব লাগে। আচলতে আমি কল্পনা কৰিব পৰা নাই তেখেতৰ নিচিনা কোনোবা ব্যক্তি এজনে কোনোবা এজন ঘৰৰ ভিতৰত সোমাই হত্যা কৰি থৈ যাব বা কোনোবা বেয়া মনোভাৱ যেন ল'ব তেনেকুৱা আমাৰ মনে ধৰা নাছিলে। আৰু তেখেতে গাঁওখনৰ কাৰণে যথেষ্ট কাম কৰিছে আৰু আমি আচলতে গাঁওখনৰ বা অঞ্চলটো এজন সম্পদ হেৰুৱাল বুলি ক'ব লাগিব। তেখেতে এটা উচ্চ পৰ্যায়ৰ এটা ভাল চৰকাৰী চাকৰি কৰাৰ উপৰিও তেখেতে আজৰি সময়ত সৰু কণ ল'ৰা ছোৱালীবিলাকক টিউচন কৰে আৰু সমাজৰ প্ৰতিটো ক্ষেত্ৰতে আগভাগ লয়। আৰু তদন্ত হ'ল অতি ক্ষিপ্ৰ গতিৰে তদন্ত কৰিব লাগে। যদি আমি কৈছো যে উচ্চপদস্থ বিষয়া আহি আমি ইয়াত আহি তদন্ত কৰিব লাগে, আৰু নহ'লে আমি এইটো CBI বা CID পৰ্যন্তলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাম। হয়, আচলতে কি হয় এনেকুৱা ধৰণৰ হত্যা বহুতবাৰ হৈছে। কেতিয়া হয় ডেড বডিটো যদি উঠাই নি পষ্টমৰ্টম কৰা আৰু ৰাইজে আহি মেলি সহদাহ কৰিব। আচলতে ইয়াত আহি মেলি এটা ফৰেঞ্চিক ধৰণৰ কিছুমান ধৰণৰ কথা আছে। ইয়াত স্নাইপাৰ ডগ লাগিব আৰু তেনেকুৱা ধৰণৰ উচ্চ পৰ্যায়ৰ তদন্ত। আচলতে য'ত ঘটনা হৈছে ঘটনাস্থলীত যদি তদন্ত হয় তেতিয়া ধৰি লওক তদন্ত ফলপ্ৰসূ হ'ব বুলি আমি ৰাইজে মনে ধৰিছে।